আমি আজি গৈ আছোঁ এই যে দেখুৱালোঁ প্ৰথমতে পতাকাখন এখন বৃহৎ আকৃতিৰ পতাকা ক'ত আছে কেনেকৈ আছে ইয়াৰ সবিশেষ তাত থকা এজন ব্যক্তিৰ পৰা জানিবলৈ পাব এই সকলোবোৰ ভিডিঅ'টো চোৱা আৰম্ভ কৰি দিয়ক প্ৰথমৰ পৰা শেষলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুনকৈ আহিছে সুন্দৰ ৰাস্তা একদম সনসনে যাই আছোঁ কিন্তু বহুত ওখ আহি আমি পাই গ'লোঁ আমাৰ গন্তব্যস্থান আহক ভিতৰলৈ স্বাগতম জনাইছোঁ আপোনাৰ আপোন চেনেল RB ভইচলৈ আৰু আজি আহি মই উপস্থিত হৈছোঁ গান্ধী মণ্ডপত যিটো শৰণীয়া পাহাৰত আছে আহক ভিতৰলৈ তাৰ কিছু অংশ আৰু ইয়াত পৃথিৱীৰ যিখন পৃথিৱী নহয় আচলতে ভাৰতবৰ্ষৰ তৃতীয় বৃহত্তম পতাকাখন আছে আমাৰ জাতীয় পতাকা গান্ধী মণ্ডপত এখন আছে আৰু মঞ্চ এখন আছে ইয়াত নিশ্চয় গান্ধী জয়ন্তীৰ দিনা প্ৰগ্ৰেম হয় বোধহয় অহা নাই মই আহিব কেতিয়াবা লগ পাম কি প্ৰগ্ৰেম হয় চাম এই ঘৰটো বৰ্তমান বন্ধ ইয়াত সোমোৱা বন্ধ আছে তাত মহাত্মা গান্ধীৰ বিভিন্ন ফটো আছে বাৰু যি কি নহওক ইয়াত কৰ্তব্যত থকা বীৰেন কলিতাৰ পৰা আমি বহুত কথা জানিম পতাকাখন সম্পৰ্কে মহাত্মা গান্ধী সম্পৰ্কে আহক গান্ধী মণ্ডপত ডিউটিত আছে আমাৰ কলিতা দা বীৰেন কলিতা দা আমি তেখেতৰ পৰা জানিম এই ফ্লেগখনৰ কথা অলপ কিছু কথা আমাৰ যিখন ৰাষ্ট্ৰীয় ফ্লেগ ইয়াত উৰুৱা হয় এইখন আপোনাৰ 24 ঘণ্টাই উৰুৱাই থকা হয় যদিহে কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগ হয় বা অতিপাত বতাহ লাগিলে কেতিয়াবা ফাটি যায় ফাটিলে এইখন পুনৰ নোমোৱা হয় নোমোৱা হৈ লগে লগে তাক ৰিপেয়াৰিং কৰি আকৌ উঠাই দিয়া হয় আৰু ফ্লেগ এনেকুৱা ফ্লেগ আৰু আছে ৰখাই আছে বৰ্তমান মজুত আছে গতিকে এই ফ্লেগখনৰ ৱেইট মই জনামতে 1 কুইণ্টল ৱেইট আছে ফ্লেগখনৰ 1 কুইণ্টল ফ্লেগ 1 কুইণ্টল ৱেইট আছে আৰু দীঘলটো আছে আপোনাৰ 120 মিটাৰ হয় আৰু বহলটো 80 মিটাৰ আছে 80 মিটাৰ একদম যিখন আমাৰ ডাঙৰ ফ্লেগ এইখনৰ হয়তো অকণমান কম থাকিব পাৰে তাৰমানে ডাঙৰ ফ্লেগখন বেছি লোড ল'ব নোৱাৰে সেইকাৰণে খুব বেছিকৈ ফাটি যায় সেইকাৰণে এইখন বম্বাইৰ পৰা নতুনকৈ আকৌ অৰ্ডাৰ দিয়া নাই 26 জানুৱাৰীৰ পিছত এতিয়া এইখন ফ্লেগ উৰি আছে বৰ্তমান আমাৰতো 2 অক্টোবৰত ইয়াত সুন্দৰ অনুষ্ঠান হয় তাত আপুনি থাকে নিশ্চয় আমি ডিউটিত থাকোঁ 2 অক্টোবৰত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱ আহে ইয়ালৈকে তেখেতে গান্ধী মণ্ডপত চাকি বন্তি ধূপ ধূনা জ্বলাই পুষ্পাঞ্জলি অৰ্পণ কৰে তাৰোপৰি আৰু জনসাধাৰণবিলাক আহে আৰু সদায় ইয়াত মানুহ আহি থাকে ন আহে প্ৰায় মানুহ আহে আহি ভালেই পায় মানুহখিনি দূৰৰ পৰাও মানুহ আমি বহুত লগ পাইছোঁ কিন্তু খুব বেছি মানুহ নহয় আৰু তাৰমানে বহুত ওপৰত উঠি আহিব লাগে বহুত ওপৰত উঠি আহিব লাগে আৰু এইখনৰ হেৰিটো আমাৰ ভাৰতৰ অসম হিচাপে তৃতীয় স্থানত থকা বুলি মানুহে কৈছে ভূগোলত মোবাইলত ল'ৰাবিলাকে কয় ভূগোলত চাই পাইছে তৃতীয় স্থানত কিন্তু মই জানত আপোনাৰ ভূমিৰ লেভেলৰ পৰা যিটো হাই আছে ইয়াৰ পৰা আপোনাৰ 319 ফুট আছে 319 ফুট ওপৰত আছে বৰ্তমান আপুনি গান্ধী মণ্ডপৰ পৰা এই প্লেনৰ পৰা আপোনাৰ ওপৰলৈকে 319 ফুট আছে আৰু ভূমিৰ পৰা ধৰিলে বহুত ফুট বাঢ়ি যাব সেই হিচাপে তাৰমানে আমি ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম স্থানত থকা বুলি অনুভৱ কৰিব পাৰিম ধন্যবাদ আপোনাক লগ পাই ভাল লাগিল ইয়াত হেৰিৰ পৰাতো আপোনাক যিবিলাক মানুহ আহে ইয়াত যাত্ৰী বুলি ক'লোঁ বা চাব আহে তাৰ পৰাতো কোনো ধৰণৰ আপুনি অসুবিধা পোৱা নাই নাই অসুবিধা পোৱা নাই যাত্ৰীসকলে খুব ভালেই পাইছে ইয়াত পৰিৱেশটো ভাল পাইছে আৰু চাফ চিকুণ কৰাৰ কাৰণে বহুত মানুহে কয় কিন্তু ইয়াতে আপোনাৰ এটাই প্ৰব্লেম পাব্লিকে কয় পানীৰ অসুবিধা যাৰ কাৰণে আমাৰ গছবিলাক পানী পোৱা নাই পানীৰ কাৰণে গছবিলাক মোটামুটি আপুনি দেখিছেই বনবিলাক মৰো অৱস্থা ইয়াত অকল বৰষুণৰ পানীহে নিৰ্ভৰ কৰা যায় ইয়াত খোৱা পানীৰ ব্যৱস্থা এটা দেখা পাইছোঁ ATM এটা আছে ATMটোত পানী থাকে কিন্তু মানুহ খুব কম কাৰণে তেওঁলোকে বৰ বেছি হেৰি ইয়াত কৰা নাই মাজতে লকডাউনত বহুত দিন বন্ধ থাকিলে তাত মানুহ এজন দিছে স্মাৰ্ট চিটিৰ তৰফৰ পৰা এইটো ATM চলাই আছে ঠিক আছে বাৰু যিয়ে নহওক যাত্ৰী যাতে অসুবিধা নাপায় তাৰ বাবে যিমান পাৰি সিমান ব্যৱস্থা নিশ্চয় লৈছে আকৌ ল'ব ভৱিষ্যতলৈকেও
ঠিক আছে বাৰু ইয়াত আহক আৰু মানুহ আহক আৰু চাওক আমাৰ মহাত্মা গান্ধীৰ কথা আৰু আমাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই হয় গতিকে গান্ধীৰ স্মৃতিত যিটো কৰিছে সঁচাকৈ প্ৰশংসনীয় হয় মানুহে সুধে ইয়ালৈ যে গান্ধী আহিছিল বুলি তেখেতসকলে পাইছে কাগজৰ বহুত বুৰঞ্জীত আছিলে কিন্তু গান্ধীজী এটা আহত হয় কিন্তু গান্ধীজী ইয়াতে ইমান দূৰত তেতিয়া হতে এই পৰিৱেশ নাছিলে কিন্তু মই ভাবোঁ গান্ধীজীক ইয়াত তাৰমানে লুকুৱাই ৰখা হৈছিল আন্দোলনৰ সময়ত ইয়াত গান্ধীজীক লুকুৱাই ৰখা হৈছিল ইয়াৰ পৰা আকৌ তেখেতে ইয়াত এক ৰাতি থকা বুলি জানো ইয়াত ৰাতি থকাৰ পিছত ইয়াৰ পৰা আঁতৰি গৈছে যিয়ে নহওক বাৰু গান্ধীৰ স্মৃতিত এই গান্ধী মণ্ডপ হয় ঠিক আছে আৰু আজি গান্ধী মণ্ডপত মোৰ লগত আছে অৰিন্দম শৰ্মা অৰিন্দম কেনে লাগিল আহি ইয়াত আজি ভাল লাগিছে খুবেই ভাল লাগিছে আজি দেওবাৰৰ দিন এটাত আজি ছানডে তো ভাল লাগিছে আৰু আহিব আপোনালোকো গান্ধী মণ্ডপ আহি মানে নিশ্চয় ভাল লাগিব ন নিশ্চয় ভাল লাগিব আৰু বহুত জেগা আছে আচলতে ইমান সম্ভৱ নহয় ঘূৰি থকা এইটো শৰণীয়া হিলছ বুলি কয় গুৱাহাটীত তো আহিব খুব ঠাণ্ডা জেগা আৰু ইয়াৰ পৰা গোটেই গুৱাহাটীখন দেখা পায় চব দেখা পাব ভিডিঅ'টোত কিছু দেখাম আৰু ঠিক আছে সঁচাকৈ গুৱাহাটীখনৰ মানে বহুত অংশ ইয়াৰ পৰা দেখা পায় শৰণীয়া পাহাৰৰ এই গান্ধী মণ্ডপৰ পৰা একদম সুন্দৰকৈ দেখা পায় এই উমানন্দ ইয়াৰ পৰা দেখা পায় আৰু গুৱাহাটী টাউনখন মানে চহৰখন এইখনেই ইতিমধ্যে ক'লো এই ঘৰটোৰ কথা লগতে পৰিৱেশটো এইটো ইয়াত বহুত মানুহ আহি আছে ইয়াৰ পৰা গুৱাহাটীত ভিউটো সুন্দৰকৈ দেখা পায় কিন্তু এই কলিতাদাই কোৱাৰ দৰে বুনবোৰ মৰি গৈছে পানীৰ অভাৱত বৰষুণৰ পানী ইয়াত প্ৰদান ভৰসা একমাত্ৰ ভৰসা ধন্যবাদ আমাৰ এই মহাত্মা গান্ধীৰ এই মূৰ্তিটো 1970 চনতে উন্মোচন কৰিছিল তেতিয়া জনপ্ৰিয় নেতা বিষ্ণুৰাম মেধি ডাঙৰীয়া আৰু আজিও ধুনীয়া হৈ আছে আহক এনেকুৱা বহুত ঠাই আছে ইয়াত সকলোবোৰ দেখুৱাটো সম্ভৱ নহয় যিমান পাৰি দেখুৱাৰ চেষ্টা কৰিছোঁ ফুৰিবলৈ আহিব আৰু এটাই অনুৰোধ ঠাইখন এনেকুৱাকৈ পৰিষ্কাৰ হৈ থাকক আমাৰ সকলোৰে দায়িত্ব সকলোৰে কৰ্তব্য নামি যাব পাৰি এনেকৈ আমি আৰু ইমান যোৱা নাই ইয়াৰ পৰা যিখিনি পাৰি দেখুৱাই দিলোঁ চাই নিজে চাই ল'ব তো দিনটোৰ মোটামুটি আজি যাত্ৰাটো ইমানতে সামৰণি মাৰিম গান্ধী মণ্ডপৰ ইয়াৰ পৰা আমি যাম গতিকে চেনেলটো চালাক ছাবস্ক্ৰাইব কৰিব চাই কেনে পালে জনাব লাইক ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আহিব ইয়াত ঠিক আছে ধন্যবাদ